ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব আজি আপোনালোকৰ ব্যক্তিগত জীৱন স্বাস্থ্য শিক্ষা আৰ্থিক ক্ষেত্ৰ আৰু আপোনালোকৰ সামগ্ৰিক ভাগ্য কেনেকুৱা হ'ব সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ আৰু আপোনালোকে কমেণ্টত জনাব মোৰ ভিডিঅ'বোৰ কেনে পাইছে আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰি দিব বুলি আশা ৰাখিলোঁ বন্ধুসকল আজি ইংৰাজীৰ 18 জুলাই 2025 আৰু অসমীয়াৰ শাওণ মাহৰ প্ৰথমটো দিন আজি 1 তাৰিখ গতিকে আপোনালোকক পোনপ্ৰথমেই সকলো শিৱপ্ৰেমী শিৱভক্তসকলক শাওণ মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ আপোনালোকৰ জীৱনটো শান্তি সুখ সমৃদ্ধি পবিত্ৰতা আৰু শিৱৰ কৃপা আনক এই পবিত্ৰ শাওণ মাহে আৰু আজি তাৰে কামনাৰে এই ভিডিঅ'টো আগবঢ়াইছোঁ আজি শুক্ৰবাৰ কৃষ্ণপক্ষ তিথি অষ্টমী তিথি নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ চন্দ্ৰ হৈছে মেঘ ৰাশিত আৰু ৰাহুকাল সময় পুৱা 10:30 পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ সময় হৈছে আজি পুৱা 7:30 পৰা 9:58 আকৌ পুনৰ দুপৰীয়া 12:02 পৰা 1:30 মাজৰ সময়খিনি আজি হ'ব ইয়াৰ পিছত আজি যাত্ৰাৰ শুভ দিশ হৈছে পূব আৰু দক্ষিণ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম দিশ যদি আপোনালোকে পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত যাত্ৰা কৰিবলগীয়াটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে যাত্ৰা কৰাৰ আগতে মুখত লং এটা লৈ যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যি দেশাচুল দুখ আছে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল পোৱাৰ ৰাশিসমূহ হৈছে মেঘ ৰাশি মিথুন ৰাশি কৰ্কট ৰাশি তুলা বৃশ্চিক আৰু কুম্ভ ৰাশি আজি সাৱধান হ'বলগীয়া বিশেষ ৰাশিকেইটা হৈছে বৃষ ৰাশি কন্যা ৰাশি আৰু মকৰ ৰাশি আজি মহান সমাধান হৈছে জ্যোতিষৰ যদি প্ৰতিটো কামতে কোনো ধৰণৰ বাধাৰ সন্মুখীন হৈছে আপুনি যি কামেই লৈছে সেই তাত সদায় বাধাৰ সন্মুখীন হৈছে তেন্তে দেৱী লক্ষ্মীৰ পূজাৰ সমান্তৰালকৈ শুক্ৰবাৰে কলা পৰুৱাক চেনি খুৱাওক ইয়াৰ দ্বাৰা লাভ হোৱা যাব ইয়াৰ দ্বাৰা আপোনাৰ যি কামত বাধা আহে সেই বাধা সম্পূৰ্ণৰূপে নাশ হ'ব আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্য আৰু প্ৰেম জীৱনত সঁচা বুজাবুজিৰ সময় হয় শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ ফলাফল সন্তোষজনক হ'ব শিক্ষাৰ ক্ষেত্ৰত গুৰুজনৰ সহায় পোৱাৰ সম্ভাৱনা স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা ডাইজেষ্টিভ সমস্যা দেখা দিব পাৰে আৰ্থিক ক্ষেত্ৰত ধন আগমন হ'ব কিন্তু অপচয়ৰ দিশেও লক্ষ্য ৰাখক আপোনাৰ ধন আজি আগমন হ'ব কিন্তু তাৰ সমান্তৰালকৈ আপোনাৰ যি অপচয় ধন অপচয় সেই ক্ষেত্ৰত আপুনি লক্ষ্য ৰাখিব লাগিব কৰ্মক্ষেত্ৰত কৰ্মস্থলীত নতুন দায়িত্ব লাভৰ যোগ আছে সহকৰ্মীৰ সহায় লাভ কৰিব পাৰে শুভ সংখ্যা হৈছে 9 শুভ ৰং হৈছে ৰঙা শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11:15 মাজৰ সময়খিনি আজি আপোনাৰ সামগ্ৰিক পজিটিভিটিৰ শতাংশ বুলি ক'বলৈ গ'লে আপোনাৰ 75% 75% জ্যোতিষৰ আজি সমাধান হৈছে সূৰ্যদেৱক জল অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক ইয়াৰ পিছৰটো ৰাশি হৈছে বৃষ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাটো আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত মেধাৰ সঠিক ব্যৱহাৰৰ নতুন দুৱাৰ খোল খাব স্বাস্থ্যৰ হাঁহিৰ যদি আপোনাৰ সুখৰ অভাৱ হ'লে তেতিয়া মানসিক চাপৰ আপোনাৰ বৃদ্ধি পাব পাৰে ধ্যান অভ্যাস কৰক আজি আৰ্থিক ক্ষেত্ৰত বিনিয়োগৰ সুযোগ লাভ কৰিব পাৰে কিন্তু ভাবি ল'ব লাগিব আপুনি বিনিয়োগৰ সুযোগ লাভ কৰিব কিন্তু আপুনি তাৰ ওপৰত অতি চিন্তা চৰ্চা কৰাটো প্ৰয়োজন হ'ব কৰ্মক্ষেত্ৰত কৰ্মপথত সন্তোষজনক গতি উচ্চ পদত উন্নতি হোৱাৰ সম্ভাৱনা
শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গ্ৰাহ হালধীয়া, শুভ সময় হৈছে দুপৰীয়া 11:30 পৰা 1 বজাৰ মাজৰ সময়খিনি। পজিটিভিটিৰ শতাংশ বুলি ক'বলৈ গ'লে 80%। জ্যোতিষৰ সমাধান বুলিবলৈ ক'লে লক্ষ্মী দেৱীৰ পূজা কৰক আৰু শ্ৰী সূক্ত পাঠ কৰক। ইয়াৰ পিছত ৰাখিছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুসকলৰ সৈতে সময় আনন্দময় হ'ব, পাৰিবাৰিক সুখ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত নতুন পাঠ্যক্ৰমত মনোযোগ আকৰ্ষণ হ'ব, সফলতা লাভ কৰিব আপুনি শিক্ষাৰ ক্ষেত্ৰত আজি। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত টোপনি কম হোৱাৰ ফলত অলসতা অনুভৱ কৰিব, পৰ্যাপ্ত বিশ্ৰাম লোৱাৰ প্ৰয়োজন হ'ব। আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা থাকিব, বাজেট আজি আপুনি সঠিক কৰিব লাগিব। কৰ্মক্ষেত্ৰত চিন্তাৰে কাম নষ্ট কৰিব নালাগে, সিদ্ধান্ত ল'বলৈ ধৈৰ্য ধৰক। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে বগা, শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 1:30 মাজৰ সময়খিনি। পজিটিভিটিৰ শতাংশ বুলি ক'লে 65%। জ্যোতিষৰ মহান সমাধান বুলি ক'লে 7টা তুলসী পাত পানীত দি পান কৰিব লাগিব আপুনি। তাৰপিছত কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্যত একে অভিপ্ৰায়ৰ অভাৱ থাকিলেও বুজাবুজিৰ সমাধান হ'ব, বুজাবুজিৰ সমাধান আপোনাৰ একে ইজনৰ সিজনৰ অভিপ্ৰায়টো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আপোনাৰ বুজাবুজিৰ সেয়া সমাধান হ'ব। শিক্ষাৰ ক্ষেত্ৰত একাডেমিক দিশত গৰিহণা লাভ কৰিব পাৰে। কনচালটেশ্যন আজি বহাওক বা কনচালটেশ্যন আজি লওক। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক অলসতা আৰু জ্বৰৰ অনুভৱ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অতি আশাবাদী তাইৰক আপুনি কৰ্মসংস্থাপন আজিৰ ক্ষেত্ৰত আপুনি বেছি আশাবাদী নহ'ব, তেতিয়া আপুনি দুখ পাব পাৰে। কৰ্মক্ষেত্ৰত কাৰ্যালয়ৰ দায়িত্ব বাঢ়িব, চাপো বৃদ্ধি পাব, সঠিক পৰিচালনাৰে আগবাঢ়ক। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী, শুভ সময় হৈছে পুৱা 9:30 পৰা 10 বজাৰ মাজৰ সময়খিনি। পজিটিভিটিৰ শতাংশ বুলি ক'লে 60%। জ্যোতিষৰ সমাধান হৈছে শিৱদেৱক আপোনাৰ গাখীৰেৰে অভিষেক কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত মনত চঞ্চল্য অনুভৱ কৰিব পাৰে, কোনো পুৰণি কথা উত্থাপিত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক সুস্থ থাকিলেও মানসিক চাপ থাকিব পাৰে। আৰ্থিক ক্ষেত্ৰত যিকোনো ধন বিনিয়োগৰ আগতে পৰামৰ্শ লওক। কৰ্মক্ষেত্ৰত কৰ্মত নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ অনুকূল দিন হ'ব আজি। নেতৃত্বৰ ক্ষমতা প্ৰদৰ্শন কৰিব পাৰিব আজি। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে সোণালী, শুভ সময় হৈছে 4:15 পৰা 5:30 মাজৰ সময়খিনি। পজিটিভিটিৰ শতাংশ বা ধনাত্মকতাৰ শতাংশ বুলি ক'বলৈ গ'লে আজি দিনটো আপোনাৰ 70%। জ্যোতিষৰ সমাধান হৈছে আজি ৰবিদেৱৰ নাম লৈ বা সূৰ্যদেৱৰ নাম লৈ সূৰ্য উপাসনা কৰক। ইয়াৰ পিছত ৰাখিছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পুৰণি বন্ধুত্ব নতুন ৰূপত গঢ় ল'ব পাৰে। দাম্পত্য জীৱনত আজি সুখ আছে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত প্ৰতিযোগিতামূলক সফলতাৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু ৰোগ দেখা দিব পাৰে, অলপ বিশ্ৰাম লোৱাৰ প্ৰয়োজন হ'ব আজি। আৰ্থিক ক্ষেত্ৰত আয় বাঢ়িব, কিন্তু খৰচো নিয়ন্ত্ৰণ কৰিব লাগিব। কৰ্মক্ষেত্ৰত প্ৰতিযোগিতা বেছি হ'ব, তেনে মনোবল বজাই ৰখা উচিত হ'ব, তাতে আপুনি মনোবলটো নিজে বজাই ৰখাটো প্ৰয়োজন হ'ব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে সেউজীয়া, শুভ সময় হৈছে পুৱা 9:50 পৰা 11 বজাৰ মাজৰ সময়খিনি। পজিটিভিটিৰ আপোনাৰ শতাংশ বুলি ক'লে 85%। জ্যোতিষৰ সমাধান বুলি ক'বলৈ গ'লে গণেশৰ মন্ত্ৰ জপ কৰক, ওম গং গণপতায়ে নমঃ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত আত্মীয় স্বজনৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ দিন হয় আজি। প্ৰেম জীৱনত সুখ শান্তি বজাই থাকিব। শিক্ষাৰ ক্ষেত্ৰত নতুন পথ বাছনিৰ সম্ভাৱনা। যিকোনো সিদ্ধান্ত অভিভাৱকৰ মতামত লওক। স্বাস্থ্য বুকু জ্বলা-পোৰা হৈ থকা তেলহীন খাদ্য খাবলৈ মনোযোগ দিয়ক। আৰ্থিক ক্ষেত্ৰত আয় ব্যয়ৰ সজাগ পৰিকল্পনা থাকিলে লাভ হ'ব। কৰ্মক্ষেত্ৰত প্ৰচেষ্টাৰ লগে লগে উন্নতিৰ লাভৰ সময়। নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ পাব আজি। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে হালধীয়া, শুভ সময় হৈছে 3 বজাৰ পৰা 4:15 মাজৰ সময়খিনি। পজিটিভিটিৰ আপোনাৰ আজি শতাংশ যদি ক'বলৈ যাওঁ তেতিয়া আপোনাৰ 80% হ'ব। আৰু জ্যোতিষৰ সমাধান হৈছে দুবৰি গণেশ দেৱতালৈ অৰ্পণ কৰক আৰু গণেশ অস্তোত্ৰৰ পাঠ কৰক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ আৰু পৰিয়ালৰ মাজত আজি টনাটনি থাকিব পাৰে, আৰু ভাষা ব্যৱহাৰত আপুনি সচেতন হ'ব লাগিব। সেইবাবে শিক্ষাৰ ক্ষেত্ৰত অলপ বেছি মনোযোগৰ প্ৰয়োজন আছে। ডিষ্ট্ৰেকশ্যন এৰক। ডিষ্ট্ৰেকশ্যন হোৱা যিখিনি আপোনাৰ বস্তু মোবাইল হ'ব পাৰে বা অন্য কিবা কিবি হ'ব পাৰে, সেইখিনি আপুনি এৰক।
স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জি সংক্ৰান্ত সমস্যা দেখা দিব পাৰে। পৰিষ্কাৰ দিশে নিজৰ নজৰ ৰাখক। আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা আজি বজাই ৰাখিব লাগিব, কাৰণ এলাৰ্জি সংক্ৰান্ত আপোনাৰ সমস্যা দেখা দিব পাৰে। আৰ্থিক ক্ষেত্ৰত পুৰণা ঋণ মুকলি কৰাৰ শুভ সময় হ'ব আজিৰ দিনটো। কৰ্মক্ষেত্ৰত কাৰ্যালয়ত সহকৰ্মীৰ দ্বন্দ্বৰ পৰা দূৰত থাকিব, মন স্থিৰ কৰিব লাগিব আজি। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে নীলা, শুভ সময় হৈছে দুপৰীয়া 12:45 বা 2 বজাৰ মাজৰ সময়খিনি। পজিটিভিটি শতাংশ বুলি ক'লে 65%। জ্যোতিষৰ সমাধান মহাকাল ভৈৰৱ পূজা কৰক আৰু ৰাতিপুৱা কলা তিল দান কৰক। ইয়াৰ পিছত হৈছে ধনুৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত মিত্ৰতা প্ৰেমলৈ ৰূপ ল'ব পাৰে। হৃদয়ৰ কথা প্ৰকাশ কৰাৰ আজিৰ এটা শুভ সময়। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে বিদেশী সুযোগ উন্মুক্ত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত হাঁপানি চৰ্দি সমস্যা দেখা দিব পাৰে, সতৰ্ক থাকিব লাগিব আজি। আৰ্থিক ক্ষেত্ৰত ধন লগত সঁচাকৈ সুচিন্তিত ব্যৱহাৰ কৰাটো উত্তম হ'ব। কৰ্মক্ষেত্ৰত কাৰ্যালয়ত আপোনাৰ দৃষ্টিভংগী সহকৰ্মীৰ মনত স্থান পাব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে গ্ৰাহক গুলপীয়া ৰংটো। শুভ সময় হৈছে পুৱা 10:30 পৰা 12 বজাৰ মাজৰ সময়খিনি। পজিটিভিটিৰ আপোনাৰ শতাংশ বুলি ক'লে 75%। আৰু জ্যোতিষৰ আজি মহান সময় হৈছে বিষ্ণুৰ সহস্ৰনাম পাঠ কৰক আৰু তুলসীৰ তলত চাকি জ্বলাই প্ৰাৰ্থনা কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুৰ পৰা গুৰুত্বপূৰ্ণ সহায় লাভ কৰাৰ সম্ভাৱনা। পৰিয়ালত সামান্য মনোমালিন্য থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত যিকোনো অসমাপ্ত কাম সম্পূৰ্ণ কৰিবলৈ এটা অনুকূল সময় আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত তলপেটৰ সমস্যা বা কোষ্ঠকাঠিন্যৰ দেখা দিব পাৰে, সাৱধান থাকিব লাগিব তাৰ বাবে খোৱাৰ ক্ষেত্ৰত আপুনি বিশেষকৈ। আৰ্থিক ক্ষেত্ৰত ধন আহৰণত বৃদ্ধি, বিনিয়োগত লাভ সম্ভৱ। কৰ্মক্ষেত্ৰত সহানুভূতিশীলতা আৰু ধৈৰ্য ৰাখিলে সফলতা আপোনাৰ নিশ্চিত হ'ব। শুভ সংখ্যা হৈছে আপোনাৰ 8, শুভ ৰং হৈছে বেঙুনীয়া। শুভ সময় হৈছে বিয়লি 5:15 পৰা 6:30 মাজৰ সময়খিনি। পজিটিভিটিৰ আপোনাৰ শতাংশ বুলি ক'বলৈ গ'লে আপোনাৰ 85%। আৰু জ্যোতিষৰ মহান মানে হৈছে শনিদেৱলৈ তেল দান কৰক আৰু ওম সং হনুশ্বৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে কুম্ভ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আপোনাৰ কথা বাৰ্তাই পৰিয়ালৰ স্থিৰতা আনিব। বন্ধুত্ব আৰু প্ৰেম দুয়োটাতে উন্নতি আছে আজি। শিক্ষাৰ ক্ষেত্ৰত চিন্তা শক্তি বৃদ্ধি পাব, ক্ৰিয়েটিভ কামত আগ্ৰহ জন্মিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় বা গাঁঠিজনিত সমস্যা হ'ব পাৰে। চলা ফুৰা আপুনি আৰু কৰ্ম বজাই ৰাখক ভালকৈ। আৰ্থিক ক্ষেত্ৰত আয় আৰু সম্পত্তি সংক্ৰান্ত কামত সাফল্য লাভ কৰিব। কৰ্মক্ষেত্ৰত কৰ্মজীৱনৰ লগত জড়িত মিটিঙত আপুনি আপোনাৰ মতামতে গুৰুত্বপূৰ্ণ লাভ কৰিব, লাভ কৰিব, তেওঁলোকৰ আপোনাৰ কথাষাৰ গুৰুত্বপূৰ্ণ হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে হালধীয়া। শুভ সময় হৈছে পুৱা 7:15 পৰা 8:30 মাজৰ সময়খিনি। পজিটিভিটিৰ শতাংশ বুলি ক'লে 90%। জ্যোতিষৰ সমাধান হৈছে শিৱ মন্দিৰত চন্দনৰ তেলেৰে শিৱদেৱক পূজা কৰক। আজিৰ দিনটোত শেষৰ ৰাশি হৈছে মীন ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত মানসিক শান্তি বজাই ৰাখিবলৈ প্ৰকৃতিৰ সংস্পৰ্শত থাকক। শিক্ষা দিশহীনতাবোৰ আঁতৰাই উদ্দেশ্য স্পষ্ট কৰক। শিক্ষকৰ সহায়ৰ প্ৰয়োজন হ'ব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গাঁঠিৰ বিষ, স্নায়ুৰ সমস্যা থাকিলে বিশ্ৰাম লওক। আৰ্থিক ক্ষেত্ৰত ধন সম্পত্তি সংক্ৰান্ত কামত কাগজ পত্ৰ পৰীক্ষা কৰক। কৰ্মক্ষেত্ৰত ক্ৰিয়েটিভ ফিল্ডত থকা ব্যক্তিৰ বাবে আজি এটা ভাল বা অনুকূল সময়। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বেঙুনীয়া। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10:15 মাজৰ সময়খিনি। পজিটিভিটিৰ শতাংশ বুলি ক'বলৈ গ'লে আজি আপোনাৰ 70%। আৰু জ্যোতিষৰ মহান সময় হৈছে দেৱী লক্ষ্মীৰ পাঁচালি পাঠ কৰক আৰু বগা মিঠাই দান কৰক। আজিৰ দিনটো দৈনিক ৰাশিফল বন্ধুসকল ইমানেই আছিল। আশা কৰোঁ আপোনালোকে আজিৰ দিনটো শুভ হওক আৰু বিশেষকৈ শাওণ মাহৰ যে প্ৰথমটো দিন সকলোকে তাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই কামনাৰে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।